হাউচত সোমবাৰৰ দিনটোত আন এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল যোৱা শুকুৰবাৰে আলাস্কাত পুটিন আৰু ট্ৰাম্পৰ বৈঠক যি অমীমাংসিত হৈ ৰৈছিল শান্তি আলোচনাৰ ক্ষেত্ৰত এখোজো আগ নাবাঢ়িল সেই বৈঠক আৰু তাৰ পিছতে ডোনাল্ড ট্ৰাম্পে হঠাৎ সুৰ সলনি কৰিলে আৰু সুৰ সলনি কৰি এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ চূড়ান্ত আঘাত হানি আহাত চেঁচা পানী ঢালি ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিলৈ বিশেষ বাৰ্তা আগবঢ়ালে যে ইউক্ৰেইনে ক্ৰিমিয়াও ঘূৰাই নাপায় আৰু লগতে নাটোৰো সদস্য হ'ব নোৱাৰে ইউক্ৰেইন। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। সমগ্ৰ বিশ্বক আকৌ এবাৰ অবাক কৰি তুলিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ স্থিতিয়ে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সিদিনালৈকে হুংকাৰ সকিয়নি প্ৰদান কৰি বৈঠকত মিলিত হোৱাৰ পিছতে হঠাৎ যে নেগুৰ পেলাই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। হঠাৎ নম্ৰ সুৰ ট্ৰাম্পৰ মুখত, সিদিনালৈকে উগ্ৰ সুৰ দি থকা উগ্ৰ সুৰেৰে কথা কৈ থকা ডোনাল্ড ট্ৰাম্পৰ মুখত হঠাৎ নম্ৰ সুৰ ৰাছিয়াৰ প্ৰতি। আৰু এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যি প্ৰস্তাৱ আগবঢ়াইছিল যে কোনো প্ৰকাৰে নাটোৰ সদস্য হ'ব নোৱাৰে ইউক্ৰেইন, ক্ৰিমিয়াও কোনো পধ্যেই ঘূৰাই নিদিয়ে ৰাছিয়াই ইউক্ৰেইনক, আৰু সেই কথা সমান্তৰালকৈ ডনেটস্কো ৰাছিয়াই ইউক্ৰেইনক ঘূৰাই নিদিয়ে, এনেধৰণৰ কথা বতৰাই এই মুহূৰ্তত সকলো আশাত চেঁচা পানী ঢালিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ। কালি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় হোৱাইট হাউচত। এই বৈঠকখন ইতিবাচক বুলি ট্ৰাম্পে ঘোষণা কৰিলেও কিন্তু ট্ৰাম্পৰ যি বাৰ্তা আছিল বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়াত এই বাৰ্তাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰাই দিব বিচাৰিছিল যে ক্ৰিমিয়াও ঘূৰাই নাপায় ইউক্ৰেইনে, নাটোৰো সদস্য হ'ব নোৱাৰে ইউক্ৰেইনে। অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে যে ইউক্ৰেইনে ক্ৰিমিয়া ঘূৰাই লোৱাৰ যি আশা আছিল সেই আশা বাদ দিয়া ভাল, সেই সপোন আৰু এতিয়া দেখি থকা ভাল নহয়। সমান্তৰালকৈ ক'লে যে নাটোৰ সদস্য হোৱাৰ যি সপোন আছিল ইউক্ৰেইনৰ সেয়া পৰিত্যাগ কৰা উচিত। যদি সেয়া নকৰে তেতিয়াহ'লে শান্তি আলোচনা কোনো পধ্যে সম্ভৱ নহয়। এই স্পষ্ট বাৰ্তা দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক। অতি তাৎপৰ্যপূৰ্ণভাৱে ক'লে যে ক্ৰিমিয়া কোনো পধ্যেই ইউক্ৰেইনে ঘূৰাই নাপায়, ক্ৰিমিয়া ঘূৰাই পাম বুলি যি আশা দেখি আছিল সেই আশা এতিয়া নকৰাই ভাল, লগতে নাটোৰ সদস্য হোৱাৰ যি সপোন দেখি আহিছিল সেই সপোন এতিয়া পাহৰি যোৱাই ভাল বুলি উল্লেখ কৰিলে। আৰু এই দুয়োটা বিচাৰিলে ইউক্ৰেইনে শান্তি আলোচনা পাহৰি যাব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে ডোনাল্ড ট্ৰাম্পে। আৰু ট্ৰাম্পৰ এই মন্তব্যক লৈ স্বাভাৱিকতে সমগ্ৰ বিশ্বজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ব্যাপক চৰ্চা চলিছে। কাৰণ ট্ৰাম্পে ৰাছিয়াৰ সৈতে যি ব্যৱসায় বাণিজ্য কৰি আহিছে আৰু ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা আন দেশক ইপিনে এটাৰ পিছত আনটো ধমক দি আহিছে, শুল্ক লগাই হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু মাৰ্কিন প্ৰশাসনে যে ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিছে, বৰং আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছৰে পৰাই ৰাছিয়াৰ সৈতে আমেৰিকাৰ ব্যৱসায় বহুগুণে বৃদ্ধি পাইছে। ইউক্ৰেইনৰ বৈঠকৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ট্ৰাম্পৰ বৈঠকৰ পিছত সেই কথাও স্পষ্ট হৈ পৰিছে যে ব্যৱসায়িক স্বাৰ্থত নিজৰ স্বাৰ্থ পূৰাবলৈ গৈ এতিয়া সুৰ সলনি কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। যি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে 50% শুল্কৰ বোজা জাপি দিছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কেন্দ্ৰ কৰি, সেই আমেৰিকাই সেই ট্ৰাম্পেই কিন্তু শাসনভাৰ গ্ৰহণ কৰাৰ পিছত ৰাছিয়াৰ সৈতে ব্যৱসায় বহুগুণেই বৃদ্ধি কৰিছে। অনাগত দিনত আমেৰিকা আৰু ৰাছিয়াৰ ব্যৱসায় আৰু অধিক বৃদ্ধি পাব। গতিকে আমেৰিকাই যদি ৰাছিয়াক ক্ৰিমিয়া ঘূৰাই দিবলৈ কয় তেন্তে ৰাছিয়া কোনোপধ্যে মান্তি নহ'ব আৰু ভৱিষ্যতে ৰাছিয়াই আমেৰিকাৰ সৈতে বাণিজ্য কৰিবলৈ অস্বীকাৰ কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে, বা আশংকা কৰিয়েই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া সমগ্ৰ যুদ্ধ বন্ধ কৰাৰ হেঁচা প্ৰত্যক্ষভাৱে প্ৰয়োগ কৰিছে এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ ওপৰত। আৰু তদুপৰি ৰাছিয়াক সন্তুষ্ট কৰিবলৈকে ট্ৰাম্পে ইউক্ৰেইনক নাটোত অন্তৰ্ভুক্ত নকৰাৰো ইতিমধ্যে সিদ্ধান্ত লৈছে। আৰু ইয়াৰ ফলত ইউক্ৰেইনৰ সকলো আশাত, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সকলো আশাত এই মুহূৰ্তত চেঁচা পানী পৰা পৰিলক্ষিত হৈছে। একেদৰে আমি জনাই আছোঁ যে কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকখনত জেলেনস্কিয়ে লগত লৈ গৈছিল ইউৰোপীয় একাংশ নেতাক। ইউৰোপীয়
কমিশনৰ একাংশ নেতাক ইউৰোপিয়ান কমিশনৰ একাংশ নেতাক লৈ গৈছিল তাৰ ভিতৰত আছিল ইউৰোপিয়ান কমিশনৰ অধ্যক্ষ উৰ্সুলা ভন ডেৰ লেয়েন লগতে আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ লগতে আছিল জাৰ্মানী চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি লগতে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাৰ আৰু নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুট বিশেষজ্ঞসকলে ইতিমধ্যে উল্লেখ কৰিছে যে নাটোৰ দৰে সুৰক্ষা ব্যৱস্থা যেটো ৰাছিয়াৰ সৈতে শান্তি স্থাপনৰ ক্ষেত্ৰত ইউক্ৰেইনৰ প্ৰয়োজন হ'ব অৱশ্যে ট্ৰাম্পৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ নাটোৰ অন্তৰ্ভুক্তি হোৱাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু দেশখনত বাহ্যিক আক্ৰমণ হলে ৰাছিয়াই সুৰক্ষা দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গতিকে আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক আনুষ্ঠানিকভাৱে আদৰণি জনায় আৰু ইয়াৰ পিছতে নিৰ্দিষ্ট স্থানত দুয়ো বৈঠকত মিলিত হয় একেদৰে ভলোদিমিৰ জেলেনস্কি লৈ যোৱা ইউৰোপীয় নেতাসকলৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ট্ৰাম্প আৰু বৈঠক যথেষ্ট ইতিবাচক বুলি উল্লেখ কৰে যদিও ট্ৰাম্পৰ এই বাৰ্তাই সমগ্ৰ প্ৰক্ৰিয়াটোৱে যেন এতিয়া আৰু অধিক জটিল কৰি তোলা পৰিলক্ষিত হ'ল য'ত নেকি অতদিনে পুটিনক হুংকাৰ প্ৰদান কৰি আহিছিল কোনো ধৰণৰ ভৌগোলিক অখণ্ডতাৰ সৈতে আপোচ কৰা নহব বুলি ধমক দি আহিছিল ট্ৰাম্পে আৰু সেই পুটিনে যি প্ৰস্তাৱ আগবঢ়াইছিল শান্তিৰ প্ৰস্তাৱ যে ডনেটস্ক সম্পূৰ্ণৰূপে গতাই দিব লাগিব ৰাছিয়াক আৰু সমান্তৰালকৈ সেনা প্ৰত্যাহাৰ কৰিব লাগিব আৰু নাটোত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব ইউক্ৰেইন আৰু পুটিনৰ সুৰতে সুৰ মিলাই যেন সেই বাৰ্তাই দিবলৈ চেষ্টা কৰিলে বৈঠকৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যে অতদিনে যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে যি সপোন দেখি আহিছিল ক্ৰিমিয়া ঘূৰাই পোৱাৰ সেই ক্ৰিমিয়া ঘূৰাই পোৱাৰ সপোন এতিয়া বাদ দিয়া উচিত আৰু লগতে নাটোত অন্তৰ্ভুক্ত হোৱাৰ যি সপোন আছিল সেয়াও পৰিত্যাগ কৰা উচিত আৰু ৰাছিয়া হৈছে এখন মহান শক্তিধৰ দেশ ৰাছিয়াৰ সৈতে কোনো প্ৰকাৰে ফেৰ মাৰিব নোৱাৰে ইউক্ৰেইনে গতিকে তেনেস্থলত ইউক্ৰেইনে সেই সপোন এতিয়া বাদ দিয়া উচিত ইয়াৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্প আৰু জেলেনস্কিৰ আলোচনা স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে কিন্তু মুঠৰ ওপৰত সকলো আশাত এতিয়া চেঁচা পানী ঢালিলে ট্ৰাম্পৰ এই তাৎপৰ্যপূৰ্ণ বাৰ্তা তাৎপৰ্যপূৰ্ণ মন্তব্যই মুঠৰ ওপৰত এতিয়া বাণিজ্যিক স্বাৰ্থ পূৰণ কৰিবৰ বাবে ট্ৰাম্পে এতিয়া সুৰ সলনি কৰা পৰিলক্ষিত হৈছে কাৰণ আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ বাণিজ্যিক সম্পৰ্ক দুগুণে বৃদ্ধি পাইছে আৰু এই বাণিজ্যিক সম্পৰ্কত যাতে ব্যাঘাত নজন্মে তাৰ বাবে পুটিনৰ সুৰতে সুৰ মিলাই এতিয়া ইউটাৰ্ণ মাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু সেই ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা ট্ৰাম্পেই কিন্তু ভাৰতৰ ওপৰত 50% শুল্ক জাপি দিছে যাক লৈ সমগ্ৰ বিশ্বজুৰি এই বিষয়টোক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ